বন্ধুসকল, মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াৰ ভ্ৰমণে প্ৰমাণ কৰিলে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা নাই। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই যাত্ৰাৰ আৰম্ভণিতে কৈছিল তেওঁ বিভিন্ন ঠাইত মানুহ নাহিব, বিভিন্ন ঠাইত কোনো ৰাস্তাত সাধাৰণ ৰাইজ ওলাই নাহে। যোৰহাট, গোগামুখ, লখিমপুৰকে আদি কৰি আজি বিলাসীপাৰালৈকে যি সমাগম দেখা গ'ল, এই সমাগমে প্ৰমাণ কৰিলে যে অসমৰ সকলো ৰাইজ এতিয়া এই চৰকাৰৰ প্ৰতি অনাস্থা প্ৰকাশ কৰিছে, এই চৰকাৰৰ প্ৰতি বিতুষ্ট হৈছে, আতিশায্যত ভুগিছে, অন্যায়ৰ প্ৰতি তেওঁলোকে ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে। এই ন্যায় যাত্ৰাত আপোনালোকে নিশ্চয়কৈ দেখিছে বিভিন্ন মহিলাই হাতত কাগজ লৈ আহিছে। কাগজ লৈ আহি ৰাহুল গান্ধী ডাঙৰীয়াক কৈছে যে আমি ঘৰত থাকিব নোৱাৰা হৈছোঁ, যে বিজুলী মাচুলৰ যি বৃদ্ধি 200 টকা আছিল, আজি 2000 টকা দিব নোৱাৰা হৈছোঁ। 11,000 টকা ইয়াত থকাৰ কাৰণে নগাঁৱত এগৰাকীয়ে দিছিলে, মোৰ লাইনটো কাটি দিছে, বহুত অন্যায় আমাৰ পৰিয়ালটোক কৈছে। বহুত মহিলাই কৈছে যে 7,000, 8,000 স্কুল বন্ধ কৰি যি 5,000 মদৰ দোকান খুলিছে, সেই কথা বতৰা বিতালে আমাক ল'ৰা ছোৱালী ভৱিষ্যত অন্ধকাৰ আমি দেখিছোঁ। সেইকাৰণে আপুনি ন্যায়ৰ কাৰণে অহাৰ কাৰণে আমি আপোনাক ৰাজপথলৈ ওলাই আহিছোঁ। আমি কোনো কংগ্ৰেছৰ সমৰ্থক নহয় যদিও, গতিকে এই কথা বতৰাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু ইণ্টেলিজেঞ্চ আছে, আগতীয়াকৈ গম পাইছিল। বিশেষকৈ ডিলিমিটেশ্যনৰ সময়ত বিভিন্ন সম্প্ৰদায়ক যি তেওঁলোকে কুণ্ঠাচা কৰিছে, বিশেষকৈ আহোম সম্প্ৰদায়, মৰাণ মটক সম্প্ৰদায়, আমাৰ কোঁচ ৰাজবংশীক, আমাৰ চুতীয়া সম্প্ৰদায়, 6 জনজাতিক, এই কথা বতৰাবিলাক আজি যেতিয়া সেই লোকসকলে যেতিয়া গম পাইছে, উমান পাইছে, সেই কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাতকৈ আগতে গম পাইছে। সেইকাৰণে তেওঁ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগত লগ খাই ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ বাবে যি ষড়যন্ত্ৰ কৰিছে, এই গোটেই কথা বতৰাবিলাক ৰাইজৰ চকুত ধৰা পৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভয় খাইছে। ভয়ত আজি আৰক্ষী আৰু প্ৰশাসনক তেওঁ ইয়াৰ লগত জড়িত কৰিছে। আমিও মন্ত্ৰী আছিলোঁ, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল। মই মুষ্টিমেয় যিসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইলিগেল নিৰ্দেশ পালন কৰিছে, সেইসকলৰ প্ৰতি আহ্বান, আমি চৰকাৰত থকা অৱস্থাত যদি কেতিয়াবা আইন ব্যতিৰেকে কিবা কাম কৰোঁ, আমাৰ কিন্তু অসম আৰক্ষীৰ এটা আভিজাত্য আছে। অসম আৰক্ষীয়ে কৈছিল যে আইনত নপৰে, চৰকাৰ থাকিলেও আমি এই কথাবিলাক মানিব নোৱাৰোঁ। আজিও তেনেধৰণৰ নিষ্ঠাবান বহুত আৰক্ষী বিষয়া কৰ্মচাৰী আমাক কৈছে যে চাকৰিয়ে কৰিব মন নোযোৱা হৈছে। এনেধৰণৰ নিৰ্দেশ আদেশ আমি আজি মানিম, পিছততো আমি বিপদত পৰিম। গতিকে এই কথা বতৰাবিলাকে আজি অসমৰ ৰাইজক চিন্তিত কৰি তুলিছে। সেইকাৰণেই অসমৰ প্ৰতি ভাল ভাৱ থকা কংগ্ৰেছী নোহোৱা নিউট্ৰেল নিৰপেক্ষ লোকসকলেও আজি এই বিষয়ে সোচ্চাৰ হৈছে। নিশ্চয়কৈ এই বিষয়ে আগন্তুক দিনত এক সুদূৰ প্ৰসাৰী প্ৰতিক্ৰিয়া হ'ব। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণেৰে আপোনাৰ চৰকাৰ চলাইছে, এই চৰকাৰ নিশ্চয় ৰাইজে বিচাৰ কৰিব। আমি ৰাহুল গান্ধী ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ যে অসমৰ ৰাইজক এই কথাখিনি কোৱাৰ কাৰণে এটা সুযোগ দিলে, আৰু অসমৰ ৰাইজকো, সকলো শ্ৰেণীৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ যে হাজাৰ হাজাৰ মুঠ কৰিলে লাখ মানুহ আজি ওলাই আহিছে। মুখ্যমন্ত্ৰীৰ আহ্বানক তেওঁলোকে নেওচিছে, আৰু মুখ্যমন্ত্ৰীৰ চৰকাৰখনক যি অনাস্থা প্ৰকাশ কৰিলে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, যদি কিবা যন্ত্ৰ আছে আপোনাৰ চৰকাৰৰ প্ৰতি ৰাইজৰ আস্থা আছে নে নাই, সেই বিষয়ে এটা পৰীক্ষা কৰি চোৱা দৰকাৰ।